নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়ৰ 16 নম্বৰ অংক এই অংকত আমি অনুশীলনী 2.2 ৰ অংক কিছুমান আলোচনা কৰিম আহাচোন চাও অংকবোৰ ইয়াতে কি কি দিয়া আছে প্ৰথমটো দিয়া আছে মা ৰোহনতকৈ 25 বছৰ ডাঙৰ 8 বছৰৰ পাছত ৰোহনৰ আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9 দুয়ৰে বৰ্তমান বয়স উলিওৱা দুয়ৰে বৰ্তমান বয়স উলিয়াব দিছে মই প্ৰথমতে কি লিখিম ধৰা হল ৰোহনৰ বয়স x বছৰ আৰু ৰোহনৰ মাকৰ বয়স কিমান বেছি বুলি কৈছে ৰোহনতকৈ 25 বছৰ বেছি 25 years বেছি কাৰণে কি হ'ব x plus 25 এটা ৰোহনৰ বয়স পালো x আৰু মাকৰ বয়স পালো x plus 25 প্ৰশ্ন মতে ইয়াতে কি কৈছে 8 বছৰৰ পিছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত 4:9 8 বছৰ পিছত বয়সটো বাঢ়িব নে কমিব নিশ্চয় কি বাঢ়িব তো বাঢ়াৰ মানে কি বুজায় বাঢ়া মানে প্লাস ৰোহনৰ বয়সৰ লগতো 8 প্লাস হ'ব আৰু মাকৰ বয়সৰ লগতো 8 প্লাস হ'ব মাকৰ x plus 25 আছিলে ইয়াৰ লগত plus 8 হ'ব আৰু এইটো কিমান হ'ব অনুপাত 4:9 এতিয়া আমি সমীকৰণটো পাই গলো এতিয়া এই সমীকৰণটো আমি সমাধান কৰো আহা x plus 8 is to x plus 25 plus 8 25 plus 8 কৰিলে 33 equal to 4:9 এটো অনুপাতত আছে এতিয়া আমি এটো কিহত লিখিম ভগ্নাংশ আকাৰত লিখিম x plus 8 by x plus 33 4/9 এটো আমি কি কৰিব পাৰো বজ্ৰ গুণন 9 টো কাৰ লগত পূৰণ হ'ব x plus 8 আৰু 4 টো পূৰণ হ'ব x plus 33 9 into x 9x plus 9 into 8 72 4 into x 4x plus 4 into 33 132 9x minus 4x equal 132 minus 72 9x minus 4x কৰিলে আহিব 5x 132 minus 72 60 ইয়াৰ পৰা আমি কাৰ মান উলিয়াব লাগিব x ৰ মান 60/5 x equal to 12 আমি এতিয়া পাই গলো x equal to 12 x টো কাৰ বয়স আছিল x টো ৰোহনৰ বয়স আছিল গতিকে ৰোহনৰ বয়স 12 বছৰ আৰু ৰোহনৰ মাকৰ বয়স কিমান আছিল x plus 25 x মানে কিমান আছে x মানে আছে 12 মানে 12 plus 25
37 বছৰ এতিয়া আমি ৰোহন আৰু ৰোহনৰ মাকৰ বয়স পাই গলো এতিয়া আহাচোন নেক্সট প্ৰশ্নটো চাও ইয়াতে কৈছে মনদীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে ৰক্তিমে 5400 টকা দি গাড়ীখন মেৰামতি কৰিলে তাৰ পিছত তেওঁ নৃপেনক 1,13,400 টকাত একো লাভ লোকসান নোহোৱাকৈ বিক্ৰী কৰিলে মনদীপে গাড়ীখন কিমান দামত কিনিছিল আমাক কি উলিয়াব দিছে মনদীপৰ গাড়ীখনৰ কিনা দাম আমি ধৰি লম ধৰা হল মনদীপৰ গাড়ীখনৰ কিনা দাম X টকা X টকা এতিয়া মনদীপে গাড়ীখন কিমান পাৰ্চেন্ট লাভ লৈছিলে 8% লাভ আছিলে 8% তেতিয়া হলে তেওঁৰ বেচা দাম কিমান হ'ব আমি হেতু উলিয়াব লাগিব বেচা দামটো কিমান হ'ব কিনা দাম প্লাস লাভ কিনা দাম প্লাস লাভ কিনা দাম কিমান আছিলে কিনা দাম আছিলে x কিনা দাম x আছিলে আৰু লাভ কিমান আছিলে 8% কাৰ পৰা উলিয়াম 8% কিনা দামৰ 8% x into 8% x plus x into 8% আমি কি লিখিম 8/100 লিখিব পাৰো x plus 8x/100 100x plus 8x এটো আমি কি লিখিব পাৰো 108x/100 এইটো হৈছে মনদীপৰ গাড়ীখনৰ বেচা দাম আৰু এই গাড়ীখন কোনে কিনিছে ৰক্তিমে কিনিছে তাৰ মানে ৰক্তিমৰ গাড়ীখনৰ এটো কিনা দাম ৰক্তিমে কিনি আকৌ মেৰামতি কৰিছে মেৰামতি কৰিবলৈ কিমান খৰচ হৈছে মেৰামতি কৰতে ৰক্তিমৰ 5400 টকা খৰচ হৈছে তাৰ পিছত তেওঁ গাড়ীখনৰ কোনো লাভ বা লোকসান নোহোৱাকৈ বিক্ৰী কৰিছে 1,13,400 টকাত তাৰ মানে আমি কি উলিয়াব লাগিব ৰক্তিমৰ গাড়ীখনৰ কিনা দাম গাড়ীখনৰ কিনা দাম কিমান হ'ব 1,13,400 টকাত বিক্ৰী কৰিছে আৰু যত তেওঁৰ কোনো লাভ বা লোকসান নাই একো লাভ বা লোকসান নাই গতিকে তেওঁ খৰচো কিমান কৰিছে 5,400 টকা তেওঁৰ বেচা দামৰ পৰা এখিনি খৰচ বিয়োগ কৰিলে আমি কি পাম ৰক্তিমৰ কি গাড়ীখনৰ কিনা দাম পাম 00 এটো 0 আহিব 801 আমি কি পালো এতিয়া ৰক্তিমৰ গাড়ীখনৰ কিনা দাম পালো আৰু এটা কথা ৰক্তিমৰ গাড়ীখনৰ কিনা দাম আৰু মনদীপৰ গাড়ীখনৰ কি বেচা দামটো একে গতিকে প্ৰশ্ন মতে 108x/100 equal to 108,000
0 108x equal to 108,000 into 100 এটো আমি x ৰ মান উলিয়াব লাগিব x equal to 108 000 into 100 divided by 108 এটো ক্যান্সেল হৈ থাকিব এখানে x equal to গতিকে এটো আমি কি পালো x equal to 1 লাখ এটো কি আছিল আমাক কার মান উলিয়াব দিছিলে এবাৰ প্ৰশ্নত চাই লোৱাছোন প্ৰশ্নত কি উলিয়াই দিছে মনদীপে গাড়ীখন কিমান দামত কিনিছিল আমি কি ধৰিছিল মনদীপে গাড়ীখনৰ কিনা দাম x টকা তো আমি কি পালো মনদীপে গাড়ীখন কিমান টকাত কিনিছে গতিকে মনদীপে গাড়ীখন 1 লাখ টকাত কিনিছে আমি কি পালো মনদীপে গাড়ীখন 1 লাখ টকাত কিনিছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও হাসন নেক্সট কোৱেশ্চনত কৈছে বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মূল ছাত্ৰৰ 1/5 100 মিটাৰ দৌৰ আৰু 1/3 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে 200 মিটাৰ দৌৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ দুগুণৰ সমান ছাত্ৰই 4 into 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে বাকি থকা 15 জন ছাত্ৰই খেল উপভোগ কৰিছে খেল পথাৰত মুঠ কিমান ছাত্ৰ আছিল আমাক কি উলিয়াব দিছে খেল পথাৰত মুঠ ছাত্ৰ কিমান আছিল ধৰা হল খেল পথাৰত মুঠ ছাত্ৰ আছিল খেল পথাৰত থকা মুঠ ছাত্ৰৰ সংখ্যা x জন হল আৰু ইয়াতে কৈছে 100 মিটাৰ কিমান জনে খেলিছে মুঠ ছাত্ৰৰ 1/5 আমি লিখিলম 100 মিটাৰ 100 মিটাৰ দৌৰ 100 মিটাৰ দৌৰ খেলা ছাত্ৰ কিমান কৈছে 100 মিটাৰ দৌৰ খেলা ছাত্ৰ মুঠ ছাত্ৰৰ 1/5 মুঠ ছাত্ৰ কিমান x into 1/5 equal to x/5 আৰু 200 মিটাৰ দৌৰা 200 মিটাৰ দৌৰ খেলা ছাত্ৰ মুঠ ছাত্ৰৰ 1/3 মানে x into 1/3 আমি কি ক'ব পাৰো x/3 প্ৰশ্ন মতে আমাক কি কৈছে 100 মিটাৰ দৌৰ খেলা ছাত্ৰ কিমান মুঠ ছাত্ৰ কিমান আছিল x মুঠ ছাত্ৰ x তাৰে কিমান জনে দৌৰ 100 মিটাৰ দৌৰ খেলিছে x/5 প্লাস কিমান জনে 200 মিটাৰ খেলিছে x/3 প্লাস আৰু 4 into 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ কিমান কৈছে
200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্য দুগুণ 200 মিটাৰ দৌৰ কিমানে খেলিছে x/3 পাৰ্থক্য মানে আমি কি কৰিব লাগিব বিয়োগ - x/5 ইয়াৰ কিমান কৈছে পাৰ্থক্যৰ দুগুণ মানে পূৰণ 2 আৰু হেকত কিমান জন বাকি থাকিলে 15 জন এই 15 জন কি কৰিছে খেল উপভোগ কৰিছে গতিকে +15 এতিয়া আমি যেহেতু সমীকৰণটো পাই গলো আমি সমীকৰণটো এতিয়া কি কৰিব লাগিব সমাধান কৰি x ৰ মান উলিয়াবলৈ এতিয়া আহাচোন চাও সমাধান কৰো x equal x/5 plus x/3 plus 2 into এই ভগ্নাংশটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 3 আৰু 5 3 আৰু 5 ৰ এলসিএম কিমান হয় 15 এইটো হ'ব 5x minus 3x plus 15 এতিয়া আমি এইটো কি উলিয়াব লাগিব x/5 plus x/3 plus 2 into 5x minus 3x কৰিলে কিমান হ'ব 2x by 15 plus 15 x equal to x/5 plus x/3 plus 2 into 2x কৰিলে 4x by 15 by 15 এতিয়া আমি কাৰ এলসিএম উলাব লাগিব 5 3 আৰু 15 সাইডত কৰি দিছো 5 3 আৰু আমি 15 ৰ এলসিএম উলিয়াব লাগিব এটো আমি 5 এৰে ভাগ কৰিলে 1 3 থাকি যাব আকৌ 3 5 into 3 5 into 3 কৰিলে 15 15 into 3 কৰিলে 45 আমাৰ এলসিএম কিমান আহিলে এলসিএম আহিলে 45 ইয়াতে আমি লিখিম x equal এটো হ'ব 45 এটো কিমান আছে ইয়াৰে হৰ আছে 5 ইয়াতে কিমানলে পুৰো 45 ক 5 এৰে হৰণ কৰিলে হেকলে 9 গতিকে ইয়াতে কি আহিব 9x plus next to আহিব 15x plus next to আহিব 3 into 4x 3 into 4x plus 15 into 45 45 এতিয়া আমি কি কৰিম 45 টো x ৰ লগত পূৰণ কৰিম বাকি কিমান থাকিলে আমাৰ 9x plus 15x plus 3 into 4x কৰিলে হ'ব 12x plus 15 into 45 15 into 45 45 into 15 কিমান হ'ব 5 5 গুণ 25 5 4 গুণ 20 21 22 45 5 7 6 plus 6 7 5 equal 45 into x কৰিলে 45x equal 9x plus 15x 9x plus 15x কৰিলে হ'ব 24 24x plus 12x কৰিলে হ'ব 36x plus 6 7 5 45x minus 36x equal to 6 7 5 45x minus 36x কৰিলে আহিব 9x equal to 6 7 5 x equal to
675/9 x equal to কিমান হ'ব তেতিয়া হৰণ কৰি চোৱা 9 এৰে 675 7 বাৰ যাব 7 minus 3 কৰিলে 4 গতিকে আমাৰ কিমান আহিলে 75 গতিকে খেল পথাৰত থকা ছাত্ৰৰ সংখ্যা equal to 75 জন আমি কি পালো খেল পথাৰত থকা ছাত্ৰৰ সংখ্যা আমাক উলিয়াব দিছিলে আমি কি পালো খেল পথাৰত থকা মুঠ ছাত্ৰৰ সংখ্যা ইয়াতে লিখিব লাগিব মুঠ ছাত্ৰৰ সংখ্যা খেল পথাৰত থকা মুঠ ছাত্ৰৰ সংখ্যা হল 75 জন আজিৰ অংকত আমি এখিনি আলোচনা কৰিলো আজিৰ অংকত আমাৰ অনুশীলনী 2.2 ৰ অংকবোৰ কৰা সমাপ্ত হল পৰৱৰ্তী অংকত আমি অনুশীলনী 2.2 ৰ পিছত থকা মাল্টিপল চয়েস কোৱেশ্চন কিছুমান একেলগে আলোচনা কৰিম আৰু একেলগে আমি সমাধান কৰিম আজিৰ অংকত এখিনি ধন্যবাদ